নমস্কাৰ ৰাইজ, পুৰী জগন্নাথ ভ্ৰমণৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ জীৱনবোৰ যাতে সকলোৰে মংগলময় আৰু সুখময় হয়, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লকচোন, ইমান দিনৰ অপেক্ষাৰত আমি যিটো ভাবি আছিলোঁ জয় জগন্নাথ ধামত আমি যাম আৰু জয় জগন্নাথৰ দৰ্শন কৰিম, সেই আমাৰ দৰ্শন আৰু সেই আমাৰ ইচ্ছা আমাৰ পূৰণ হৈছে আৰু এই পূৰণৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছে নহয়, আমি যেতিয়া মন্দিৰৰ প্ৰাংগণত আমাৰ যেতিয়া চৰণ থৈছিলোঁ, তেতিয়া আমাৰ এনেকুৱা অনুভূতি হৈছে বা এনেকুৱা অনুভৱ হৈছে যে জয় জগন্নাথ বাবা আমাৰ সন্মুখতে আহি যেন থিয় হৈ দিছে আৰু আমাৰ যিটো আমি য'তেই ভৰি নথওঁ কিয় জয় জগন্নাথ বাবাৰে কেৱল গুঞ্জন, চাৰিওপিনে জয় জগন্নাথ বাবাৰে ধ্বনি আৰু সকলো পিনে নাম কীৰ্তন আৰু হৰিনাম এইবোৰেই আপুনি শুনিবলৈ পাব জয় জগন্নাথ মন্দিৰত। আৰু সকলো দৰ্শনাৰ্থীয়ে আহি তাত তেনেকৈ জয় জগন্নাথৰ ওচৰত তেনেকৈ নিজক অৰ্পণ কৰি দিয়াৰ দৰে তেওঁৰ সন্মুখতে সকলো বহি থাকে আৰু বাকী জগন্নাথ মন্দিৰৰ ভিতৰৰ দৃশ্য আপোনালোকৰ মাজলৈ আনিব নোৱাৰিলোঁ, কিয়নো মন্দিৰৰ ভিতৰত প্ৰাংগণত আপোনাৰ কোনো মোবাইল বা কোনো কেমেৰা এলাউ নাই আৰু জগন্নাথ মন্দিৰৰ ভিতৰত কোনেও এইবোৰ লৈ যাব নোৱাৰে আৰু সেই গতিকে তেনেকৈ ভিতৰৰ যিটো দৃশ্য জগন্নাথ মন্দিৰৰ সেইটো আমি কেপচাৰ কৰিব নোৱাৰিলোঁ। যদিও আমাৰ বাহিৰৰ পৰা আমি এনেকৈ চাৰিওপিনে আমি তেনেকৈ ভিডিঅ' কৰিছিলোঁ আৰু তেনেকৈ ফটো উঠিছোঁ আৰু সেইটো আমাৰ বুলি নহয়, যিমান দৰ্শনাৰ্থী গৈছে মন্দিৰৰ দৰ্শন কৰিবৰ কাৰণে সকলোৱে এইটো জ্ঞাত জগন্নাথ মন্দিৰৰ যে ভিতৰৰ দৃশ্য তেওঁলোকৰ কভাৰ কৰিব নোৱাৰে, ভিডিঅ' ফটো ভিতৰত উঠিব নোৱাৰে। এয়া আমাৰ বাহিৰৰ দৃশ্যত আমি তেনেকৈ ফটো উঠিছিলোঁ। যি কি নহওক, জগন্নাথ যাত্ৰাৰ এই মুহূৰ্ত আৰু এই অভিজ্ঞতা আমাৰ সকলোৰে মনত পৰি যাব আৰু আমি আকৌ যাম জগন্নাথ যাত্ৰালৈ। খুবেই ভাল লাগিছে আমাৰ জগন্নাথ যাত্ৰা কৰি। আৰু জগন্নাথ যাত্ৰাৰ আৰু এটা কথা জানিব পালোঁ আমি যে জয় জগন্নাথ যাত্ৰাত আপোনালোকে যেতিয়া যাব মন্দিৰত জগন্নাথৰ যিটো দৰ্শন আমি কৰিছিলোঁ, সেই দৰ্শনৰ যিটো সময়সীমা আপোনালোকৰ যদি যায় জয় জগন্নাথ ধামলৈ, তেতিয়া আপোনালোকে দৰ্শনটো পুৱাৰ ভাগত কৰিব। 3টা 4টা বা 5টামান বজাত আপোনালোকে ৰাতিপুৱা 3, 4, 5 বজামানৰ ভিতৰত আৰু ৰাতিপুৱা আপোনালোকে দৰ্শনৰ বাবে মন্দিৰত থিয় দিবহি আৰু তাত লাইন বহুত হয়, গতিকে আপোনালোকে সোনকালে যিমান পাৰে গ'লে বেছি ভাল হয় আৰু তেতিয়া আপুনি জগন্নাথ বাবাৰ দৰ্শন আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। লাইনটো থাকিবই, দিনতো লাইন, আপোনাৰ দুপৰীয়াও লাইন, লাইনে লাইন, ৰাতিপুৱাৰ পৰাই লাইন। কিন্তু খুব ৰাতিপুৱা যেতিয়া পুৱা প্ৰাতঃকাল যিটো কয় আমাৰ ৰাতিপুৱাৰ সময়খিনিত, সেইখিনিত যদি যায় আপোনালোকৰ লাইন থাকিব, কিন্তু সোনকালে লাইনটো শেষ হৈ যায় আৰু দৰ্শনটো খুব সুন্দৰকৈ কৰিব পাৰি। আৰু আমিও তেনেকৈ কৰিছিলোঁ। আমি জয় জগন্নাথৰ দৰ্শন দুবাৰ কৰিছিলোঁ, এবাৰ দুপৰীয়া আৰু এবাৰ প্ৰাতঃকাল ৰাতিপুৱা আমি কৰিছিলোঁ। আৰু ৰাতিপুৱাৰ ভাগত যেতিয়া আমি গৈছিলোঁ তেতিয়া গম পাইছিলোঁ যে সোনকালে আপোনাৰ লাইনবোৰ গুচি যায় আৰু মানুহ অকণমান কম থাকে দিনৰ ভাগতকৈ। ৰাতিপুৱাৰ ভাগত আমি জয় জগন্নাথৰ দৰ্শন কৰি গধূলি এনেকৈ আমি সাগৰৰ পাৰলৈ গ'লোঁ আৰু সাগৰৰ পাৰত গৈ তেনেকৈ শংখ
কিনিবলৈ পায় তাতেই তেনেকৈ মই অলপ শংখটো বজাই চাইছিলোঁ। এয়া দেখিছে নহয় দৃশ্য। আৰু সাগৰৰ পাৰত আপোনাৰ মণি মুকুতা আৰু আপোনাৰ বেগ চেগ মানে পূৰা বজাৰ আৰু গধূলি সময়ত এটা মেলা ধৰণৰ হয় সাগৰৰ পাৰত। আৰু তাৰেই কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তাতেই মই প্ৰথমতে গৈ শংখটো দেখিয়ে মানে ইমান ভাল লাগিলে। শংখবোৰ তাত কিন্তু বহুতেই কম দাম আৰু এই শংখটো আমাৰ ইয়াত 1500 বা 1000 মান লৈ ল'ব, কিন্তু তাত মই এই শংখটো 400 টকাতে মই পাইছোঁ। আৰু ঠিক তেনেকুৱা এই চাওক শংখ সৰু ডাঙৰ আপুনি যিটো চাইজত বিচাৰে ঠিক তেনেকৈ আপুনি আনিব পাৰে। মই কিন্তু এই শংখটো বহু সময় বজাই চাইছোঁ আৰু বহুত সময় মই তেনেকৈ দাম দৰ কৰি মানে 400 টকাত মানে লৈছোঁ আৰু তেওঁ নিদিয়ে, মানুহজনে নিদিয়ে যে নহয় 400 টকাত নহয়, 400 টকাত দিয়ক। এয়া গধূলি সাগৰৰ পাৰৰ কিছু দৃশ্য আৰু এখেতে আমাৰ সাগৰৰ মাছ তেনেকৈ খাইছে। আৰু তাতেই মানে কি হয় সাগৰৰ পাৰৰ মাছ তেনেকৈ তাৰে পৰা সাগৰৰ পৰাই তেনেকৈ আনি মানে মাছটো তেনেকৈ তাতে ফ্ৰাই কৰি দিয়ে আৰু তেনেকৈ ধুনীয়া লাগে খাই মাছটো। আৰু আমাৰ এখেতেও তাত খাইছিলে মাছ এয়া, আৰু আমিও সকলোৱে খাইছোঁ। এয়া এনেকৈ তেওঁলোকে বনাই দিয়ে আৰু এনেকৈ মানে জীয়া আৰু মাছ এনেকৈ তেওঁলোকে মাৰি আনে সাগৰৰ পাৰৰ পৰা আৰু তেনেকৈ মানুহক তেনেকৈ ফ্ৰাই কৰি দিয়ে। এয়া আমাৰ ছোৱালী দেখিছে নাই ৰাস্তাৰ সন্মুখত কেনেকৈ আছে তাই মানে ক'তো মানে সুস্থিৰ নাই, মানে এটা ঠাইত তাই ঠিকত নাথাকে। এয়া এনেকৈ গাড়ীবোৰ অহা যোৱা কৰি থাকে সাগৰৰ পাৰৰ কিছু দৃশ্য। আৰু প্ৰথমে আমি যেতিয়া সাগৰৰ পাৰত গৈ পাইছোঁ সাগৰখন দেখিছোঁ এনেকুৱা লাগিছে সাগৰখনক আমি সাবকাৰী ধৰি লওঁ নেকি, কিন্তু সাগৰ কেনেকৈ ধৰিব এইটো অসম্ভৱ কথা। সাগৰৰ সীমাহীনতা মানে সাগৰ পাৰ দেখা নাপায় আপোনাৰ। আৰু ঠিক তেনেকুৱা আমি মানে আমাৰ প্ৰথম যেতিয়া সাগৰৰ পাৰত আমি গৈ পাইছোঁ আমি মানে চিঞৰি দিছোঁ সাগৰৰ পাৰত সাগৰখন। এয়া চাওক মাছবোৰ এওঁলোকে এনেকৈ মানে দোকানৰ সন্মুখত থৈ দিয়ে, আপোনাৰ যিটো ইচ্ছা ঠিক তেনেকৈ খাব পাৰে, যিটো আপোনাৰ পচন্দৰ মাছ তেনেকৈ আপুনি চিলেকশ্যন কৰি তেওঁলোকক কৈ দিলে হ'ল, তেওঁলোকে লগালগ তাত ফ্ৰাই কৰি দিব, আপোনালোকে খাব পাৰিব। আপোনালোকেও গৈ এয়া সাগৰৰ মাছৰ সোৱাদ উপভোগ কৰিব পাৰিব, যিহেতু আমি মানে কৰি আহিলোঁ। খুবেই ভাল লগা এটা আমাৰ বাবে সুন্দৰ এটা মুহূৰ্ত। আপোনালোকেও যাব, খুব ভাল লাগে সাগৰৰ পাৰত। এই ঠিক তেনেকৈ মাছবোৰ বাছি দিয়ে, আমাকো তেনেকৈ বাছি তাতেই মানে ফ্ৰাই কৰি দিয়ে এনেকৈ। কিন্তু মাছবোৰৰ দাম আপোনাৰ বহুত, এপিচ মাছ এটা মাছ ডাঙৰ 150 টকা আৰু 100 টকাৰো আছে, ভাগ আৰু এইটো মাছটো মই 150 টকাত কিনিছিলোঁ। আৰু তেনেকৈ আমাৰ মানে মাছত আমাৰ বহুত পইচা গৈছে, মানে 100-150 তেনেকৈ কৰিয়ে মানে মাছবোৰৰ এপিচ মাছৰ দাম। আৰু এই ছোৱালী দেখাই আছে দেখিছে নহয়। আৰু তাত চিকেনো পাব, কিন্তু আপুনি চিকেন পকৰাও পাব আৰু আপুনি নিচলা মাছ মানে বিভিন্ন ধৰণৰ মাছ, লগতে এই এনেকুৱা ডাঙৰ মাছবোৰ থাকে তাত। আপুনি যিটো চইচ আপুনি কৈ দিলে তেওঁলোকে তাত ধুনীয়াকৈ বাছি নি আপোনাক মানে বনাই দিব। এয়া দেখিছে নহয় এই ভাইটিজনে কেনেকৈ বাছি আছে মাছ, মই কোৱা মাছটোৱে ঠিক তেনেকৈ বাছিছে, আমিও তেনেকৈ খাইছোঁ। কি ক'ম আৰু ভাষা নাই ক'বলৈ। সাগৰৰ পাৰৰ মাছ, সাগৰৰ দৃশ্য যিটো মানে আমাৰ মন মগজুত মানে আনন্দৰ অনুভূতি জগায়, এনেকুৱা মানে ভাল লাগিছে ন অভিজ্ঞতাটো মানে ক'ব নোৱাৰি। আপোনালোকেও যাব। জয় জগন্নাথ মন্দিৰৰ দৰ্শনেই হওক বা সাগৰখনেই হওক, পুৰীত মানে গৈ খুবেই ভাল লাগিব, আপোনালোকেও যাব। আপোনালোকে দেখি থকা এই দৃশ্যবোৰ যে আমি কিমান কেমেৰাত বন্দী কৰিছোঁ আৰু মানে ক'বলৈ ভাষা নাই। কি ফটো কি ভিডিঅ', মানে মোবাইলৰ চাৰ্জ শেষ হৈ গৈছে মানে। আৰু ইমান মানে ফটো ইমান ভিডিঅ' আমি কেপচাৰ কৰিছোঁ, কিন্তু কি কৰিব আৰু যিখিনি লাগে আমি ঠিক তেনেকৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'বোৰ। আৰু এয়া ঠিক তেনেকৈ আমাক মাছবোৰ তেনেকৈ বনাই দিছিলে, এনেকৈ মছলা দি ভালকৈ মাছটো কাটি মেলি বাছি এনেকৈ মছলা দি এয়া নিচলা মাছ তেনেকৈ কৰি মানে তেওঁলোকে বনাই দিয়ে। আৰু এয়া কিছু দৃশ্য আৰু কিমান মানে আৰু বহুত ভিডিঅ' হৈ গৈছে, ইমান ভিডিঅ' মানে আমাৰ মানে চকুত লাগি গৈছে যে মানে এইটো ভিডিঅ' কাটিব নোৱাৰি, সেইটো ভিডিঅ' কাটিব নোৱাৰি, ভিডিঅ' অজস্ৰ হৈ গৈছে। কিন্তু যিখিনি লাগতিয়াল সেইখিনি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ঠিক তেনেকৈ দেখিছে নহয় ছোৱালীও চাই আছে মাছ বাছি থকা, এই ঠিক তেনেকৈ
দেখুন চিনি পাইছেনে আপোনালোকে এয়া আমাৰ ছোৱালী দেখিছেনে কি অৱস্থা হৈ গৈছে তাই তাত মানে সাগৰৰ পাৰৰে বালি আৰু সেই বালিৰে খোজকাঢ়ি যাব লাগে এই খোজকাঢ়ি যোৱা সময়খিনিত আৰু এই দোকানৰ সন্মুখত গোটেই মানে এইখিনি এৰিয়াটো সাগৰৰ পাৰটো গতিকে গোটেই বালি সাগৰৰ পাৰৰে বালি আৰু আমাৰ ছোৱালী বালি পাই মানে এৰিব খোজা নাই তাই বালিতে মানে খেলিব ধৰিছে আৰু তাত বালি তাই উঠাবৰ কাৰণে তাই খেলনা বাচন তাৰমানে খেলনা সেই আপোনাৰ বাল্টি চাল্টি খৰাহী তেনেকৈ চামুচ তেনেকৈ তাই মানে কিনিছে তাত খেলিবৰ কাৰণে বালিবোৰ উঠাব সৰু সৰু বাল্টিং আছে খেলনা বাচন তাতে তাই উঠাব আৰু খেলিব এই মোক কিবা কৈ আছে আৰু এনেকৈ তাই মানে খেলিছে বালিৰ সৈতে চাওকচোন তাত বালিৰ ঘৰ বনাইছে ছোৱালীয়ে চাওক কিন্তু আন্ধাৰত তাৰমানে ভিডিঅ'টো ইমান ভাল নহয় আৰু ঠিক তেনেকৈ এই যিটো দেখি আছে ছোৱালীটো তাৰমানে বালিত ঘৰ বনাইছে তাই এনেকৈ এই চাওকচোন নিজে তাই ঘৰ বনাইছে উঠাই দিছে বালিটো এনেকৈ কৰি খেলিছে আৰু ভিডিঅ'টো ইমান ভাল হোৱা নাই যদিও মানে চিন হিচাপত আমি যে গৈছিলোঁ ৰাতি মানে গধূলি সময়ত আমি যে গৈছিলোঁ সাগৰৰ পাৰৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া সাগৰৰ পাৰৰ ৰাস্তাৰ কিছু দৃশ্য মেইন ৰাস্তাৰ আৰু ছোৱালী দেখিছে নহয় কেনেকৈ ঘূৰি আছে ইফাল সিফাল এয়া সাগৰৰ পাৰৰ গধূলি তেনেকৈ সৰু ল'ৰা ছোৱালী খেলাৰ বাবে মানে তেনেকৈ গাড়ীও আছে এনেকৈ গাড়ীবোৰ আপোনাৰ যেনেকৈ যি ইচ্ছা মানে গাড়ী বহুত ৰকমৰ আছে সৰু সৰু গাড়ী সৰু ল'ৰা ছোৱালী খেলাৰ বাবে আৰু আমাৰ ছোৱালী এই জীপটোত উঠিছে তাই এয়া দেখিছে নহয় আগেদি আৰু এটা সৰু ল'ৰা ছোৱালী গৈছে গাড়ীৰে পাৰ হৈ মানে এনেকৈ মানে ধুনীয়াকৈ মানে তেওঁলোকে মানে সৰু ল'ৰা ছোৱালী খেলা গাড়ীও ৰাখিছে আৰু তাত তেনেকৈ পইচা লয় 50 টকা লৈছে আমাৰ এই অলপ ইফালৰ পৰা সিফাল তেনেকৈ ৰাস্তাৰ ইটো মূৰৰ পৰা সেইটো মূৰ তেনেকৈ সাগৰৰ কিনাৰে কিনাৰে তেনেকৈ এয়া ভণ্টি আৰু মা ইহঁত দুজনী আৰু চানা আনিব গৈছে এইটো পাৰত এইটো দেখিছে এতিয়া আহিছে তেওঁলোকে এয়া এনেকৈ আমি ৰাতি মানে উটতো উঠিছিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায় গতিকে ভিডিঅ'টো আৰু আছে বহুতেই আছে আৰু নেক্সট ভিডিঅ'ত চাবলৈ পাব মোৰ আৰু সেই গতিকে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইবৰ লগতে থকা বেল আইকনটো দবাবলৈ বটনটো দবাবলৈ নাপাহৰিব ধন্যবাদ